ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অধ্যায় 4 পৰমাণু গঠনৰ পঞ্চম ক্লাছলৈ আহিছোঁ। তোমালোকে ইতিমধ্যে বৰৰ পৰমাণু গঠনৰ আৰ্হিত পাইছিলা যে পৰমাণুটোৰ কেন্দ্ৰত নিউক্লিয়াছ থাকে আৰু নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট শক্তি কক্ষত বা কক্ষপথত ইলেক্ট্ৰনবিলাকে ঘূৰি থাকে। এতিয়া আমি এই ইলেক্ট্ৰনবিলাকনো কেনেদৰে থাকে সেইটোৰ বিষয়ে আমি আজি আলোচনা কৰিম, আৰু সেইটো হৈছে ইলেক্ট্ৰনীয় বিন্যাস। যে পৰমাণু এটাত ইলেক্ট্ৰনবোৰ কেনেদৰে বিভিন্ন কক্ষপথত সজ্জিত হৈ থাকে তাক প্ৰকাশ কৰাকেই ইলেক্ট্ৰনীয় বিন্যাস বুলি কোৱা হয়। অৰ্থাৎ পৰমাণুটোৰ চাৰিওফালে থকা নিউক্লিয়াছৰ চাৰিওফালে থকা যে কক্ষপথবিলাক, সেই কক্ষপথবিলাকতনো কোনটো কক্ষপথত কিমানটাকৈ ইলেক্ট্ৰন থাকে এই বিষয়ে আমি প্ৰকাশ কৰাটোৱে হৈছে ইলেক্ট্ৰনীয় বিন্যাস। এতিয়া কোনো এটা পৰমাণুত থকা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস জানিবলৈ হ'লে বা লিখিবলৈ হ'লে আমি এটা নিয়ম জানিব লাগিব, বা আমি এটা নিয়মৰ সহায়ত আমি ইলেক্ট্ৰনীয় সজ্জা বা ইলেক্ট্ৰনীয় বিন্যাস আমি লিখোঁ। এতিয়া সেই নিয়মটো হৈছে বৰবেৰী নিয়ম। বৰবেৰী নিয়ম মতে এই নিয়মটোত 3টা পইণ্ট আছে। নাম্বাৰ 1, এটা কলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 2n², য'ত n ইকুৱেল 1 2 3 4 etc. এই যে n², মই স্কুৱেৰটো মই ৱৰ্ডত শব্দত লিখি দিছোঁ। স্কুৱেৰটো nৰ ওপৰত মানে 2 পাৱাৰ 2 2n²। এতিয়া চোৱা, এইটোত কি কৈছে যে এটা কলত থাকিব পৰা, আমাৰ পৰমাণু এটাত নিউক্লিয়াছৰ চাৰিওফালে বিভিন্ন খোল থাকিব পাৰে, K খোল, L খোল, M খোল ইত্যাদি খোল থাকিব পাৰে। এতিয়া তাৰে কোনো এটা খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰন মানে কিমানটা, মেক্সিমাম কিমানটা ইলেক্ট্ৰন থাকিব পাৰে, সেইটোৰ উলিয়াবলৈ আমাৰ এই ফৰ্মুলাটো আছে 2n², য'ত n হ'ল খোলৰ সংখ্যা। 1 নম্বৰ খোলৰ কাৰণে n ৰ মান 1, 2 নম্বৰ খোলৰ কাৰণে 2, 3 নম্বৰ খোলৰ কাৰণে 3, 4 নম্বৰ খোলৰ কাৰণে 4 ইত্যাদি। এতিয়া চোৱা, K খোলত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা যদি ফৰ্মুলাটোত পাতি দিয়া, K খোলৰ কাৰণে কি n ৰ মান 1, কাৰণ প্ৰথম খোলটোকে K খোল বুলি কোৱা হয়। যে K খোলৰ কাৰণে n ৰ মান তুমি ফৰ্মুলাটোত বহুৱাই দিয়া, 2 × n², তাৰমানে 2 × 1², 1² মানে 1, গতিকে 2 × 1 = 2। তোমালোকে বহী এখনত পাতি লৈ তোমালোকে এই ফৰ্মুলাটোত n ৰ মান বহুৱাই তোমালোকে কৰি চোৱাৰ লগে লগে তুমি পাবা যে প্ৰথম খোলত সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 2। সেইদৰে দ্বিতীয় খোল মানে L খোলত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 2 × 2²। 2² মানে কি 4, 4 × 2 হ'ল 8। সেইদৰে M খোলত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হ'ব, M খোল মানে তৃতীয় খোল, n ৰ মান 3, 2 × 3² 3² মানে 9, 9 × 2 = 18। গতিকে আমি 2n² ফৰ্মুলাৰ সহায়ত K খোল, L খোল আৰু M খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা আমি পালোঁ 2, 8 আৰু 18। অৰ্থাৎ আমি প্ৰথম খোলত 2টাহে ইলেক্ট্ৰন দিব পাৰিম, এটা দিব পাৰিম, 2টা দিব পাৰিম, তাতকৈ আমি বেছি নোৱাৰোঁ। ঠিক সেইদৰে দ্বিতীয় খোলত 1ৰ পৰা আমি 8লৈকে দিব পাৰিম, 8তকৈ আমি বেছি দিব নোৱাৰোঁ। ঠিক সেইদৰে আমি M খোলত 18তকৈ আমি বেছি ইলেক্ট্ৰন তাত দিব নোৱাৰোঁ। ইমানখিনি তাৰ কেপাচিটি। এতিয়া চোৱা 2 নম্বৰ পইণ্টটো চোৱা আকৌ, যে পৰমাণুৰ বহিৰতম কক্ষপথত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 8। এতিয়া আমি এনেকৈ ইলেক্ট্ৰন ভৰাই যাওঁতে যিটো লাষ্টৰ যিটো খোল হ'ব, সেই খোলটোক কোৱা হয় বাহিৰৰ খোল, বহিৰতম খোল বা যোজক খোল। সেই যোজক খোলটোত কিন্তু আমি ইলেক্ট্ৰন যিমান তাত ধৰিলেও আমি 8টাতকৈ কিন্তু বেছি দি থ'ব নোৱাৰোঁ। 3 নম্বৰ পইণ্টটো চোৱা, কক্ষপথবোৰ ইহঁতৰ শক্তিৰ ক্ৰম অনুযায়ী পূৰ্ণ হয়। তোমালোকে বৰৰ পৰমাণু গঠনৰ আৰ্হিত পাইছিলা যে কক্ষপথবিলাকৰ এটা নিৰ্দিষ্ট শক্তি আছে, আৰু নিউক্লিয়াছৰ একেবাৰে ওচৰৰ কক্ষপথটোৰ শক্তি আটাইতকৈ কম, আৰু ক্ৰমান্বয়ে নিউক্লিয়াছৰ পৰা যিমানে আঁতৰি যোৱা যায় সিমানে শক্তি বৃদ্ধি হৈ গৈ থাকে। এতিয়া যিটো কম শক্তিৰ কক্ষপথ, সেইটোত প্ৰথমতে ইলেক্ট্ৰন সোমাব, তাৰমানে প্ৰথম খোলটোত প্ৰথমে ইলেক্ট্ৰন সোমাব। প্ৰথম খোলটো সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয় খোলটোত সোমাব, দ্বিতীয় খোলটোত সম্পূৰ্ণ হোৱাৰ পিছত তৃতীয় খোলটোত সোমাব। এনেদৰে আমি ইলেক্ট্ৰন ভৰাই গৈ থাকিম, আৰু সেইটোৰ যিটো আমাৰ প্ৰকাশ, সেই প্ৰকাশটো হৈছে ইলেক্ট্ৰনীয় বিন্যাস বা ইলেক্ট্ৰনীয় সজ্জা বা ইলেক্ট্ৰনৰ বণ্টন।
ইংৰাজীত কোৱা হয় ইলেক্ট্ৰনিক কনফিগুৰেশ্যন। এতিয়া আমি এই নিয়মটো বুজিবলৈ মানে আমি পৰমাণুবিলাকৰ ইলেক্ট্ৰনীয় বিন্যাস চাই আমি এই নিয়মটো ব্যৱহাৰ কৰি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিব পাৰিম। উদাহৰণসমূহ চাওঁ আহা। নাম্বাৰ 1 এলিমেণ্টটো হ'ল হাইড্ৰজেন। হাইড্ৰজেনত এটা ইলেক্ট্ৰন আছে, গতিকে প্ৰথম কোনটো ইলেক্ট্ৰন যাব, যিটো একেবাৰে কম শক্তিৰ, অৰ্থাৎ প্ৰথম খোলটো। চ' প্ৰথম খোলটোত হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন আছে, গতিকে প্ৰথম খোলটোত দিলোঁ ইলেক্ট্ৰনটো। বুজি পালা? চ' তাত আৰু বেলেগ ইলেক্ট্ৰন নাইয়ে। 2 নম্বৰ এলিমেণ্ট হ'ল হিলিয়াম। তোমালোকে অলৰেডি আগৰ ক্লাছত মই কৈছিলোঁ, মুখস্থ তোমালোকে হয়তো কৰিলাই পৰমাণু ক্ৰমাংকবিলাক পৰমাণুৰ। চ' পৰমাণু ক্ৰমাংক যিটো, সেইটো হৈছে তাত থকা ইলেক্ট্ৰনৰ সংখ্যা বা প্ৰটনৰ সংখ্যা। গতিকে তোমালোকে সেই সংখ্যাটো প্ৰথম কথা হ'ল জানিব লাগিব। গতিকে হিলিয়ামৰ পৰমাণু ক্ৰমাংক 2, মানে তাত ইলেক্ট্ৰন দুটা আছে। গতিকে সেই দুটা ইলেক্ট্ৰন আমি কোনটো খোলত দিম? প্ৰথমে আমি প্ৰথম খোলটোত দিম। প্ৰথম খোলটোত আমি দুটা ইলেক্ট্ৰন দিব পাৰোঁ। গতিকে হিলিয়ামে কে খোলত হিলিয়ামৰ দুটা ইলেক্ট্ৰন আছে। মই একদম ওপৰত কে খোল, এল খোল, এম খোল, এন খোল লিখি থৈছোঁ। কে খোল মানে ফাৰ্ষ্ট খোল, এল মানে ছেকেণ্ড খোল, এম মানে থাৰ্ড, এন মানে ফ'ৰ্থ। এতিয়া চা হিলিয়ামৰ 2 নম্বৰ এলিমেণ্টটো, হিলিয়ামত দুটা ইলেক্ট্ৰন আছে কে খোলতে। গতিকে আমি তাৰ একেবাৰে লাষ্টত যিটো আছে ইলেক্ট্ৰনিক কনফিগুৰেশ্যন, মানে সেইটো হৈছে ইলেক্ট্ৰনীয় সজ্জা। এতিয়া আমি ইলেক্ট্ৰনীয় সজ্জাটো আমি পালোঁ কি 2। নেক্সট থাৰ্ড এলিমেণ্টটো, 3 নম্বৰ এলিমেণ্টটো লিথিয়াম। লিথিয়ামৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ল 3। এতিয়া আমি তিনিটা ইলেক্ট্ৰনটো প্ৰথম খোলত দিব নোৱাৰোঁ, কাৰণ প্ৰথম খোলত মেক্সিমাম ইলেক্ট্ৰন আমি দুটা, তাতকৈ বেছি দিব নোৱাৰোঁ। গতিকে প্ৰথম খোলত আমি দুটা ইলেক্ট্ৰন দিলোঁ। দুটা ইলেক্ট্ৰন দিয়াৰ পিছত যিটো 3 নম্বৰ ইলেক্ট্ৰন, সেই ইলেক্ট্ৰনটো ক'ত যাব? তাৰ পিছৰ খোলটোলৈ যাব, অৰ্থাৎ দ্বিতীয় খোলটোত গ'ল। গতিকে প্ৰথম খোলত দুটা ইলেক্ট্ৰন, দ্বিতীয় খোলত এটা ইলেক্ট্ৰন। তাৰ মানে একেবাৰে লাষ্টত মই লিখি থৈছোঁ চা, তাৰ ইলেক্ট্ৰনৰ বিন্যাসটো আমি কেনেকৈ লিখোঁ? 2, 1, মানে প্ৰথম খোলত দুটা, দ্বিতীয় খোলত এটা। তাৰে পিছত লিথিয়ামৰ পৰা নিয়নলৈকে চোৱা, এটা এটা ইলেক্ট্ৰন বাঢ়ি গৈছে। গতিকে দ্বিতীয় খোলত এটা এটা ইলেক্ট্ৰন বাঢ়ি গৈছে। বেৰিলিয়াম 2, 2, বৰণ 2, 3, কাৰ্বন 2, 4, নাইট্ৰজেন 2, 5, অক্সিজেন 2, 6, ফ্ল'ৰিন 2, 7, নিয়ন 2, 8, মানে প্ৰথম খোলত দুটা, দ্বিতীয় খোলত 8টা, টোটেল হ'ল 10টা। 10 নম্বৰৰ পিছত 11 নম্বৰ এলিমেণ্টটো চোৱা, ছ'ডিয়াম। ছ'ডিয়ামৰ যিটো 11টা ইলেক্ট্ৰন আছে, আমি প্ৰথম খোলত দিলোঁ দুটা, দ্বিতীয় খোলত দিলোঁ 8টা, 2 8 10টা। কাৰণ আমি দ্বিতীয় খোলত 9টা দিব নোৱাৰোঁ, দ্বিতীয় খোলৰ মেক্সিমাম ইলেক্ট্ৰনৰ সংখ্যা 8। গতিকে আমি নেক্সট ইলেক্ট্ৰনটো তৃতীয় খোলত দিম, অৰ্থাৎ তাৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2, 8, 1। তেনেকৈ ছ'ডিয়ামৰ পৰা একদম আৰ্গনলৈকে ইলেক্ট্ৰনীয় বিন্যাসকেইটা তেনেকৈ তৃতীয় খোলত এটা এটা ইলেক্ট্ৰন বাঢ়ি যাব। 2, 8, 1, 2, 8, 2, 2, 8, 3, 2, 8, 4, 2, 8, 5, 2, 8, 6, 2, 8, 7, 2, 8, 8 হ'ল। লাষ্টৰটো 2, 8, 8, লাষ্টৰ মানে আৰ্গনৰ 18 নম্বৰ এলিমেণ্টটো 2, 8, 8, প্ৰথম খোলত দুটা, দ্বিতীয় খোলত 8টা, তৃতীয় খোলত 8টা। কিমান হ'ল? 2 8 10 8 18টা। এইখিনিতে আৰ্গনৰ চিম্বলটো অকণমান ভুল হৈ থাকিল, AR হ'ব দেই, অকল A নহয়, AR। তাৰপিছত নেক্সট এলিমেণ্টটো চোৱা, 19 নম্বৰ এলিমেণ্টটো পটাছিয়াম, K। পটাছিয়াম K, 19টা ইলেক্ট্ৰন আছে। চ' প্ৰথম খোলত দুটা দিলোঁ, দ্বিতীয় খোলত 8টা দিলোঁ, 2 8 10টা। বাকী আৰু কেইটা থাকিল? 9টা থাকিল। 9টা ইলেক্ট্ৰন আমি 3 নম্বৰ খোলত হিচাপমতে দিব পাৰোঁ, কাৰণ 3 নম্বৰ খোলত মেক্সিমাম ইলেক্ট্ৰন আমি 18টালৈকে দিব পাৰোঁ। কিন্তু 9টা দিলে 2 নম্বৰ যিটো বৰবেৰীৰ 2 নম্বৰ নিয়ম আছিলে, 2 নম্বৰ নিয়মটোত যে বাহিৰৰ যিটো খোল থাকিব, সেই খোলটোত কিন্তু 8টাতকৈ বেছি হ'ব নোৱাৰে, হয়। গতিকে আমি 2, 8, 9 দিব নোৱাৰোঁ, লাষ্টত 9 হ'ব নোৱাৰে হ'ল। গতিকে সেই 9 নম্বৰ ইলেক্ট্ৰনটো আমাৰ কি যাব? 4 নম্বৰ খোললৈ যাব। ইয়াৰ ভিতৰত আৰু এটা কথা আছে, সেইটো তোমালোকে ডাঙৰ ক্লাছত, ওপৰৰ ক্লাছত বুজিবলৈ পাৰিবা। তাৰপিছত 20 নম্বৰ এলিমেণ্টটো একেবাৰে শেষত যিটো দিছোঁ, কেলছিয়াম 2, 8, 8, 2, প্ৰথম খোলত দুটা, দ্বিতীয় খোলত 8টা, তৃতীয় খোলত 8টা, চতুৰ্থ খোলত দুটা, 2 8 10, 10 8 18, 18 2 20।
গতিকে আমি এনেদৰে ইলেক্ট্ৰনীয় বিন্যাস লিখিব পাৰোঁ। তোমালোকক যদি যিকোনো এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব দিয়ে তেতিয়াহ'লে তোমালোকে লাষ্টৰ যিটো কুলাম দিছোঁ সেইটোৰ দৰে লিখি দিলে হ'ল যে 2.8.1 মাজত এটা ডট দিছোঁ মই খোলবিলাকৰ ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে। চ' আমি এনেদৰে ইলেক্ট্ৰনীয় বিন্যাসটো লিখিবলৈ হ'লে প্ৰথমে আমাক মৌলটোৰ পৰমাণু ক্ৰমাংক জানিব লাগিব, মানে তাত থকা ইলেক্ট্ৰনৰ সংখ্যা জানিব লাগিব আৰু কোনটো খোলত কিমানটা ইলেক্ট্ৰন ধৰে আৰু প্ৰথম খোলৰ পৰা তাৰপিছত দ্বিতীয় খোল তাৰপিছত তৃতীয় খোল তেনেকৈ তোমালোকে লিখিব পাৰিব লাগিব। ইলেক্ট্ৰনীয় বিন্যাসটো লিখি উলিওৱাৰ পিছত আমি তাত কেইটা খোল হ'ল আমি গম পাম। যেনেকৈ একেবাৰে শেষৰ এলিমেণ্টটো চোৱা কেলছিয়াম, তাত কি তাৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8.2, তাৰমানে কেইটা খোল সম্পূৰ্ণ হৈছে তাত কেইটা খোলত ইলেক্ট্ৰন আছে তাৰে 4টা খোলত। সেইটো প্ৰশ্নৰ উত্তৰ তুমি 4টা লিখিব পাৰিবা। তাৰ বাহিৰৰ খোল কোনটো n খোল, তাৰ বাহিৰৰ খোলত কেইটা ইলেক্ট্ৰন আছে 2টা ইলেক্ট্ৰন। এনেধৰণৰ বিভিন্ন প্ৰশ্ন ইয়াত হ'ব পাৰে। এইটো অতি দৰকাৰী। কেমিষ্ট্ৰি জানিবলৈ হ'লে তোমালোকে এই বস্তুখিনি জানিবই লাগিব। এই বস্তুখিনি জানিলেহে তোমালোকে প্ৰতিটো এলিমেণ্টৰ বিষয়ে তোমালোকে পঢ়িব পাৰিবা। তাৰ বণ্ডিঙে হওক বা তাৰ বিভিন্ন ৰাসায়নিক ধৰ্মবিলাকৰ বিষয়ে তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস জানিলেহে পাৰিবা। এতিয়া এই ইলেক্ট্ৰনীয় বিন্যাসটো 281 বা 23 বা 2882 এনেদৰে লিখাৰ উপৰিও আমি প্ৰত্যেকটো পৰমাণুৰে চিত্ৰৰ সহায়তো ইলেক্ট্ৰনীয় বিন্যাসটো প্ৰকাশ কৰিব পাৰোঁ। চোৱাচোন, এইটো চোৱা, ইয়াত একদম প্ৰথমটো বাওঁফালে যিটো একদম প্ৰথমতে আছে সেইটো হাইড্ৰজেন। ইয়াতে একদম চেণ্টাৰত কেন্দ্ৰত এটা ডট দিয়া আছে, সেইটোৱে নিউক্লিয়াছ বুজাইছে। তাৰপিছত বৃত্ত আকাৰত প্ৰত্যেকটো খোলক প্ৰকাশ কৰা হৈছে আৰু ইলেক্ট্ৰনবিলাকক এটা এটা ডটৰ সহায়ত প্ৰকাশ কৰা হৈছে। হাইড্ৰজেনৰ তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস পালা 1 প্ৰথম খোলত আছে। হাইড্ৰজেনৰ নিউক্লিয়াছৰ চাৰিওফালে প্ৰথম খোলটো আঁকি দিয়া হৈছে আৰু তাত এটা ইলেক্ট্ৰন আছে কাৰণে এটা ডট। হিলিয়ামত প্ৰথম খোলটো আঁকি দিয়া হৈছে, তাত 2টা ইলেক্ট্ৰন আছে কাৰণে 2টা ডট। তাৰপিছত লিথিয়ামত তাত 3টা ইলেক্ট্ৰন আছে, তাৰ কনফিগাৰেশ্যনটো ইলেক্ট্ৰনীয় বিন্যাসটো হ'ল 2 1 প্ৰথম খোলত 2টা ডট, দ্বিতীয় খোলত এটা ডট। বুজি পালা? তেনেকৈ তোমালোকে তাৰ তলতটো চোৱা, ওপৰৰ পৰা 3 নম্বৰটো চোৱা, তলত মানে ছ'ডিয়াম চোৱা, বাওঁফালে একেবাৰে তলৰ লাইনত প্ৰথমটো ছ'ডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 281। প্ৰথম খোলত 2টা ডট, দ্বিতীয় খোলটোত দ্বিতীয় যিটো বৃত্ত দিছোঁ দ্বিতীয় খোলটোত তোমালোকে হিচাপ কৰি চোৱা 8টা ডট আৰু তৃতীয় খোলটোত এটা ইলেক্ট্ৰন আছে গতিকে এটা ডট। এনেদৰে আমি নক্সা আমি তৈয়াৰ কৰিব পাৰোঁ প্ৰত্যেকটো পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস দেখুৱাবলৈ। তোমালোকে এইখিনি বুজিবলৈ চেষ্টা কৰা আৰু এইটো অতি দৰকাৰী। তোমালোকে এইটো জানিবই লাগিব যে তোমালোকে প্ৰত্যেকটো এলিমেণ্টৰ এই AB ষ্টাৰ তাৰ পিছৰখিনি নালাগে, 1ৰ পৰা 20 নম্বৰটোলৈকে মানে হাইড্ৰজেনৰ পৰা কেলছিয়ামলৈকে তোমালোকে ইলেক্ট্ৰনীয় বিন্যাসখিনি আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ।